নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে নেকি এইবাৰ ভাৰতত। বাংলাদেশৰ দৰে পৰিৱেশ সৃষ্টি কৰাৰ ভাবুকি দিয়া হৈছে। এটা বিগ ব্ৰেকিং বাংলাদেশৰ দৰে পৰিৱেশ অসমত সৃষ্টি কৰাৰ ভাবুকি দিয়া হৈছে। শেখ হাছিনাৰ দৰে খেদিব হিমন্ত বিশ্ব শৰ্মাক। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ দৰে পৰিৱেশ অসমত সৃষ্টি কৰাৰ ভাবুকি। শেখ হাছিনাৰ দৰে খেদিব হিমন্ত বিশ্ব শৰ্মাক। বাংলাদেশৰ দৰে পৰিৱেশ গঢ়াৰ হুংকাৰ সংখ্যালঘু পৰিষদৰ। শেখ হাছিনাৰ দৰে অৱস্থা কৰিব হিমন্ত বিশ্ব শৰ্মাৰ। পাইকানাৰ ঘটনাৰ পাছতেই দবকাত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ চকী ভঙাৰ হুংকাৰ। মুখ্যমন্ত্ৰীৰ চকী ভঙাৰ হুংকাৰ দিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটোপাল তেজৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। হুংকাৰ সংখ্যালঘু পৰিষদৰ সম্পাদক মুছাব্বিৰ আলী আহমেদৰ। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমত যিদৰে পৰিৱেশৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ প্ৰতিবাদ কৰিছে আৰু কৈছে বাংলাদেশৰ দৰে পৰিৱেশ অসমত সৃষ্টি কৰিব। পৰৱৰ্তী ডাঙৰ খবৰ। অসমলৈ আহি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেই উচতনি দিলে। তদন্তৰ আওতালৈ আহিব নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অসমলৈ আহিছিল মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অসমলৈ আহি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেই উচতনি দিছে। ৰাহুল গান্ধীৰ সাহসত পাইকানৰ উচ্ছেদিতই আৰক্ষীক কৰিছিল আক্ৰমণ। এয়া মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোৱালপাৰা কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে আহি উচতনি দি গৈছে। প্ৰয়োজন হলে ৰাহুল গান্ধী আৰু খৰ্গেকো সোধা পোছা চলিব। বকুৰ বনগাঁৱত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সভা আৰু তাৰ পৰা নিশাই জেডপিচিৰ দুগৰাকী সদস্য পাইকানালৈ গৈছিল। তেওঁলোকে তাত উচতনি দিছিল। প্ৰয়োজন হলে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে সোধা পোছা চলিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বকুৰ বনগাঁৱত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সভা আৰু তাৰ পৰা নিশাই জেডপিচিৰ দুজন সদস্য পাইকানালৈ গৈছিল। গোটেই নিশা আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছিল। ইতিমধ্যে আমি এটা কেছ দিছো বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো ডাঙৰ খবৰ। এইবাৰ গোৱালপাৰাত নিহত চাকুৱাত আলীৰ জানাজাত শ শ সংখ্যালঘু দেখিবলৈ পোৱা গৈছে। উপস্থিত হৈছে য'ত জানাজাৰ নামাজত অংশগ্ৰহণ কৰিছে ৰকিবুল হুছেইনে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। নিশা উচ্ছেদস্থলীত নিহতৰ আৰক্ষীৰ আক্ৰমণত নিহত হৈছিল চাকুৱাত আলী। নিশা উচ্ছেদস্থলীত নিহতৰ জানাজাত উপস্থিত হৈছে শ শ সংখ্যালঘু। জানাজাত অংশগ্ৰহণ কৰিছিল সাংসদ ৰকিবুল হুছেইনে। গুৰুত্বপূৰ্ণ খবৰ। উপস্থিত হৈছে AIDFৰ দল। গোৱালপাৰাৰ বিদ্যাপাৰাত বন বিভাগৰ গুলীত নিহত হৈছিল চাকুৱাত আলী। গোৱালপাৰাৰ কিসমতপুৰ কবৰস্থানত সম্পন্ন কৰা হৈছে জানাজা। নিশা উচ্ছেদস্থলীত নিহতৰ জানাজাত উপস্থিত হৈছে শ শ সংখ্যালঘু। আন এটা ধুবুৰীৰ পৰা আহি গুৱাহাটীত গাজলি মেলিছে মিয়াই। কাম কৰিবলৈ অহা মিয়াই VIP ৰোডত সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। 4 বছৰীয়া কন্যা শিশুৰ সৈতে ভয়ংকৰ কাণ্ড লম্পট মিয়াৰ। এতিয়া মোষ্ট ৱান্টেডৰ তালিকাত ধুবুৰীৰ ইনজামুন। এটা খবৰ হৈছে নিশা পাইকানত নামি পৰিছে RAF দল। অলিয়ে গলিয়ে আৰক্ষী দল সোমাই পৰিছে। গোৱালপাৰাত নিশা নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ।
এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰভাৱে উচ্ছেদ চলোৱা হৈছে গোৱালপাৰাত নিশা নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ গলিয়ে টহল দিছে আৰক্ষীয়ে 31 জুলাইলৈ ৰেপিড একশ্যন ফ'ৰ্চে চলাব অভিযান ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আৰু উচ্ছেদ চলোৱা হৈছে ধাৰাবাহিকভাৱে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পাইকানত কঠোৰ দৃষ্টি ৰাখিব প্ৰশাসনে আৰক্ষীয়ে টহল দিয়া পৰিলক্ষিত হৈছে আৰু কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকানৰ বনাঞ্চলত 200 ৰেপিড একশ্যন ফ'ৰ্চে দিব টহল বেদখলকাৰীক নিয়ন্ত্ৰণৰ বাবে ৰেপিড একশ্যন ফ'ৰ্চে চলাব অভিযান গোৱালপাৰাত নিশা নামি পৰিছে একশ্যন ফ'ৰ্চ ৰেপিড একশ্যন ফ'ৰ্চ আৰু এইদৰে টহল দিয়া পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে এবাৰ ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মাৰ গাখীৰ খাই জন্ম লৈছো দুধ দানিৰ গাখীৰ খাই জন্ম হোৱা নাই এইদৰে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে প্ৰায় 15 বছৰীয়া ৰাজভোগৰ পৰা বঞ্চিত হ'ব পাৰে মমতা বেনাৰ্জী সেয়েহে হয়তো মোদীৰ বংগ ভ্ৰমণৰ পূৰ্বে ৰাজপথত খদল বলে নামিব মমতা বেনাৰ্জী মোদীৰ ভ্ৰমণৰ পূৰ্বে মমতা বেনাৰ্জীয়ে সিঁচি দিছে ভাষাৰ ৰাজনীতিৰ বীজ আৰু উচ্ছেদৰ নামত গোৱালপাৰা জিলাৰ পাইকানত এগৰাকী 20 বছৰীয়া যুৱকক পুলিচে গুৰিয়াই হত্যা কৰা ঘটনাত ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু এয়া বৰ্বৰতা আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শন বুলি অভিহিত কৰিছে পুলিচৰ গুলীত নিহত হোৱা যুৱকৰ পৰিয়ালৰ আৰ্থিক ক্ষতিপূৰণৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা আৰু সাহায্য প্ৰদান কৰিবলৈ DYFI দাবী কৰিছে উচ্ছেদিত পাইকান অঞ্চলত আৰক্ষী বাহিনীয়ে পুলিচ ৰাজ নিদৰ্শন দেখুৱাই এজন যুৱকক হত্যা কৰাৰ উপৰিও বহুকেইজনক গুৰুতৰভাৱে আহত কৰিছে চৰকাৰৰ নিৰ্দেশত আৰক্ষী বাহিনী ইমানেই নিষ্ঠুৰতা দেখুৱাইছে যে মানুহৰ ঘৰৰ ভিতৰলৈ গৈ নিৰীহ মানুহক প্ৰহাৰ কৰিছে ইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্দেশত চলা আৰক্ষী বাহিনীৰ নিষ্ঠুৰ কাণ্ড কেৱল ক্ষমতা দখলৰ নামত মুখ্যমন্ত্ৰীজনে গণতন্ত্ৰ আৰু আইনৰ শাসনক ভৰিৰে মোহাৰি পেলাব ওলাইছে ক্ষমতাত থকাৰ সুযোগ লৈ এনেদৰে আইনৰ শাসনক বৃদ্ধাংগুষ্ট দেখুওৱা কোনোমতেই উচিত নহয় গোৱালপাৰাৰ বিস্তৃত অঞ্চলৰ লগতে পাইকানত দীৰ্ঘদিনে বসবাস কৰি থকা হাজাৰ হাজাৰ লোক কোনো বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিছে চৰকাৰে প্ৰতি পদে ভয়ংকৰ মানৱ অধিকাৰ লংঘনত লিপ্ত হৈছে মুখ্যমন্ত্ৰী নেতৃত্ব চলা স্বৈৰাচাৰী শাসন শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনাইছে DYFI ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাকাৰী আখ্যা দিছে ৰাইজৰ দলে স্বেচ্ছাচাৰিতাৰ সকলো সীমা লংঘন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া হিটলাৰ হৈ পৰিছে নহলেনো উচ্ছেদৰ পিছত সৰ্বহাৰা হোৱা নিজৰ ৰাজ্যৰ নাগৰিকক গুলিয়াই হত্যা কৰিব পাৰেনে এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন এতিয়া হত্যাকাৰীৰ চৰকাৰলৈ পৰিণত হৈছে এই গুলীচালনা সংঘটিত কৰাৰ বাবে দায়ী বন বিষয়া জগদীশ বৰ্মনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৰাইজৰ দলৰ নেতা সম্পাদক আশৰাফুল ইছলামে কৈছে যে স্বেচ্ছাচাৰিতাৰ সকলো সীমা এইখন চৰকাৰে এইখন হিমন্ত বিশ্ব শৰ্মা হিটলাৰ চৰকাৰে সকলো উলংঘন কৰিছে নহলেনো উচ্ছেদৰ পিছত সৰ্বহাৰা হোৱা নিজৰ ৰাজ্যৰ নাগৰিকক গুলিয়াই হত্যা কৰিব পাৰিনে বুলি মন্তব্য কৰিছে এইদৰে আশৰাফুল ইছলামে